আজি মই মোৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অংগনবাদী মানে কেন্দ্ৰৰ যিটো স্থান আছে তাতে নতুন যিখিনি মডেল অংগনবাদী কেন্দ্ৰ আমি আবণ্টন পাইছোঁ ইয়াৰ কাম আজি আৰম্ভ কৰি দিলোঁ। আজি আমি 3খন আৰম্ভ কৰি দিছোঁ আৰু এখন আগতে কৰা এইটো সম্পূৰ্ণ হৈছিলে। এইটো আমি আজি উদ্বোধন কৰি এতিয়াৰ পৰা অংগনবাদী কেন্দ্ৰৰ আমাৰ ওয়ার্কার হেল্পারক আমি গঠাই দি দিলোঁ। তাতে এতিয়া অংগনবাদীৰ কাম কাজ চলিব। বাকী আৰু বহুত আছে। আমাৰ 42খন নতুন অংগনবাদী কেন্দ্ৰ আমি পাইছোঁ আৰু সেইটোৱে কাম আমি এতিয়া আৰম্ভ কৰি আছোঁ। যিখিনি জাগাত মাটি বাৰী ঠিক হৈছে আৰু জাগাটো ক্লিয়াৰ হৈছে আৰু কমিটি এপ্ৰুভ হৈছে সেইবিলাকত আমি কৰি আছোঁ। আৰু বাকী আগতে আমাৰ বহু কেইখন অংগনবাদী কেন্দ্ৰ কনষ্ট্ৰাকশ্যন চলিছিল, ইয়াৰে প্ৰায় সম্পূৰ্ণ হৈছে আৰু সেইটো আমি মাজে মাজে উদ্বোধন কৰি গৈ আছোঁ। গতিকে ভাল লাগিছে। বৰ্তমানৰ যিটো মডেল অংগনবাদী কেন্দ্ৰ ইয়া যথেষ্ট উপযোগী। অকল অংগনবাদী কেন্দ্ৰৰ কাম কাজ নহয়, ৰাইজে ইয়াত বিভিন্ন ৰাইজৰ কাম কাজ চলাই লৈ যাব পাৰিব। আমাৰ সেল্ফ হেল্প গ্ৰুপবিলাকো সময়ে সময়ে ইয়াতে মিটিং চিটিং কৰিব পাৰিব। বিধায়ক বা কোনোবা MCLA মন্ত্ৰী কোনোবা আহিলে তাতে বহাই ফালে মানুহক ৰিচিভ কৰিব পাৰিব, ৰাইজে ইয়াতে আলোচনা কৰিব পাৰিব। গতিকে ইয়া এটা বহুত মানে এটা ভাল আঁচনি। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লগতে অজন্তা নিয়োগ বাইদেউক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে ইমান ধুনীয়া আটক ধুনীয়া প্লাছ ৰাইজৰ উপযোগী সেই আঁচনিখন মানে কৰাৰ কাৰণে। স্যার আমি দেখাবলৈ পাইছোঁ আপুনি নিজৰ সমষ্টিত ইমান ধুনীয়া এটা অংগনবাদী চেণ্টাৰ মডেল বনাই দিছে। কিন্তু আমি দেখা পাওঁ প্ৰায়ভাগ মানে কিছুমান ল'ৰা ছোৱালীৰ কাৰণে পেৰেণ্টছবিলাক ইম্পৰ্টেণ্ট নিদিয়ে বা কিছুমান টিচাৰবিলাক স্কুলবিলাক এবচেণ্ট কৰি থাকে। এই ক্ষেত্ৰত স্যাৰ আপুনি কি ক'ব বিচাৰে? নাই, সেইকাৰণে এতিয়া সজাগ হ'ব লাগিব। মই চব ৰাইজক অনুৰোধ জনাই আছোঁ যে আমাৰ অংগনবাদী কেন্দ্ৰৰ মূল উদ্দেশ্যটো হ'ল চৰকাৰৰ তাতে যাহাতে গৰ্ভৱতী অৱস্থাৰ পৰাই আমাৰ সন্তানটো মানে মাকৰ গৰ্ভত থকাৰ পৰাই আমি যত্ন ল'ব লাগে, যাহাতে তেওঁলোকৰ মানে গোটেইটো অংগ প্ৰত্যংগ মাত্ৰ নহয়, তেওঁলোকৰ চিন্তা কৰিব পৰা যি মুগজু আমাক ঈশ্বৰে দিয়ে সেইটোও খুব মানে ভালে মানে গ্ৰথ হয়, যাহাতে কেতিয়াও আমাৰ ল'ৰা ছোৱালী জন্মৰ পৰাই মানে অচল অৱস্থা হ'ব নোৱাৰে। তাৰ কাৰণে মাকে যত্ন ল'ব লাগিব নিজৰ স্বাস্থ্য আৰু গৰ্ভত থকা মানে আমাৰ সন্তানটো যাতে কোনো ক্ষেত্ৰত মানে কষ্ট নাপায়, ক্ষতি নহয়, তাৰ কাৰণে উপযুক্তভাৱে খাদ্য আৰু লগতে যাহাতে ঔষধ পাতি ল'ব পাৰে ভিটামিনযুক্ত ইয়াৰ পৰামৰ্শ দিয়া হয় আৰু তাৰ পৰা মানে ব্যৱস্থা কৰি দিয়া হয়।